নমস্কাৰ নিউজ 18ৰ বিশেষ অনুষ্ঠান প্ৰশ্নকাললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই নৱজিত ভাগৱতী আজি আমাৰ মাজত আছে এগৰাকী বিশিষ্ট অতিথি ঠন ধৰি উঠা ৰাজনৈতিক দল এটাক ফলে ফুলে জাতিষ্কাৰ কৰি তুলিছে তেওঁ অসমৰ ভিন্ন প্ৰান্তলৈ লৈ গৈ সাংগঠনিক ভেটিও সুদৃঢ় কৰি তুলিছে আৰু এইবাৰ টাৰ্গেট BTAD তেখেত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস দাস ডাঙৰীয়া প্ৰশ্নকাললৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ আপোনাক এই যেটো আপোনাৰ নিৰ্বাচন আহি আছে 21 চনৰ নিৰ্বাচন আপুনি বিভিন্ন মঞ্চত কৈছে যে উজনি অসমৰ 7টা সমষ্টি আপোনালোকে দখল কৰিব কথাটো শুনিলে এনেকুৱা লাগে যে ভোটাৰ ৰাইজ ৰৈ আছে আপোনালোকক ভোট দিবলৈ আৰু নিৰ্বাচন আহিলে ভোটদান কৰিব সমষ্টিকেইটা আপোনাৰ হাতত তুলি দিব ইয়াৰ আঁৰত কি যাদু আছে যাদু নাই ইয়াতে অসমীয়াৰ স্বাভিমানৰ কথা জড়িত হৈ আছে যেহেতু UDF আৰু কংগ্ৰেছৰ পূৰ্বৰ পৰা গোপন মিত্ৰতা আছিল এইবাৰ মিত্ৰতা হোৱাৰ লগে লগে উজনি অসমৰ 7টা সিট আৰু উত্তৰ অসমৰ 1টা সিট বিশেষকৈ উজনি অসমৰ গোলাঘাট সৰুপথাৰ নাজিৰা মৰিয়নি শিৱসাগৰ তিতাবৰ ডুমডুমা আৰু উত্তৰ অসমৰ বিশেষকৈ নাওবৈচা এইকেইটা সমষ্টিৰ মানুহে এইবাৰ ভাৰতীয় জনতা পাৰ্টি বা ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ দলক ভোট দিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ কিয় যিটো আনহালি নেক্সাছ যিটো সাধাৰণতে অসমৰ মানুহে কেতিয়াও কংগ্ৰেছ আৰু UDFৰ মিত্ৰতাটো মনে প্ৰাণে কামনা নকৰে সেয়া কংগ্ৰেছৰ মানুহেও কামনা নকৰে যে যিহেতু UDF আৰু কংগ্ৰেছৰ মিত্ৰতাটো ৰাইজে ভাল পোৱা নাই গতিকে সেইকেইটা সমষ্টি ৰাইজে এইবাৰ ভাৰতীয় জনতা পাৰ্টিক ভোট দিব আৰু যোৱাবাৰ যিহেতু অলপ ভোটত আমি হাৰিছোঁ AIUDFৰ যি প্ৰধান আমি সাধাৰণতে প্ৰধান বুলি কওঁ সুপ্ৰিমো বদৰুদ্দিন আজমলো ভাৰতীয় নাগৰিক আৰু কংগ্ৰেছৰ মানুহখিনিয়ে ভাৰতীয় নাগৰিক এই ক্ষেত্ৰত আনহলি নেক্সাছ বুলি কিয় কোৱা হৈছে আনহলি নেক্সাছ বুলি এইকাৰণে কৈছোঁ যিহেতু তেওঁলোকৰ আমি অসমৰ ৰাজনীতিত এটা কথা জানো যে UMF দল গঠন হৈছিলে তাৰপিছত UDF দল গঠন হৈছিলে এই UMF বা UDF দল গঠন হৈছিলে একমাত্ৰ অসম আন্দোলন বিৰোধিতা কৰি পেলাই গঠন হৈছিলে যি বিদেশীৰ কথা সাধাৰণতে কৈছিলে যি কথা নেকি অকল আমি কোৱা কথা নহয় প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰে কৈছিলে যে অসমত প্ৰায় 30 লাখমান বিদেশী আছিল বুলি বিধানসভাৰ মজিয়াত তথ্য দিছিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে তেখেতক কৈছিলে যে আপুনি যদি এই বাক্য যদি পৰিহাৰ নকৰে আপোনাক 5 মিনিটৰ ভিতৰত গাড়ীৰ পৰা আঁতৰাই পঠাম সেইসকল বিধায়ক যিসকল সেই সময়ত কংগ্ৰেছৰ যুঁজু আছিলে কিন্তু তেওঁলোকৰ মনোভাৱ আছিলে UDF UMFৰ যি মনোভাৱ সম্পন্ন তেনেকুৱা বিধায়কসকলে কিন্তু বিধানসভাৰ মজিয়াত কোৱাৰ পিছত উপায়বিহীন হৈ পেলাই হিতেশ্বৰ শইকীয়াই তেওঁ নিজে সেই বাক্য পৰিহাৰ কৰিবলগীয়া হৈছিলে তাৰপিছত যি সময়ত আমি 87 বিধায়ক আছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টি BPF AGP আমি যেহেতু ভূমিপুত্ৰসকলক মাটি আমি দিম বুলি কৈছিলোঁ জাতি মাটিৰ ভেটিৰ কথা কৈছিলোঁ গতিকে ভেটি মানে কি ভেটি মানে মাটিৰ কথা যি জাতিৰ মাটি নাথাকে সেই জাতি ইতিহাসৰ পৰা বিলুপ্ত হয় এইটো মই কোৱা কথা নহয় ইতিহাসত লিখা আছে গতিকে যেহেতু ভূমিপুত্ৰসকলৰ মাটি দিনক দিনে নোহোৱা হৈ আহিছে আমি সেইকাৰণে ভূমিপুত্ৰ খিলঞ্জীয়াসকলক মাটি দিম বুলি আমি ব্যৱস্থা কৰি পেলাই 40,000 মানুহক মাটি দিলোঁ ইতিমধ্যে বাকী 60,000 মানুহক ডিচেম্বৰৰ ভিতৰত দিম আৰু খিলঞ্জীয়াসকলৰ কাৰণে ভূমিনীতি প্ৰস্তুত কৰি পেলাই এখন ভূমিনীতি লে ডাউন কৰিছিলোঁ এছেম্বলিত সেই সময়ত পূৰ্বৰ UDF আৰু এতিয়া কংগ্ৰেছৰ বিধায়ক কেইবাগৰাকীয়ে বিধানসভাৰ মজিয়াত শুই দিছিলে গতিকে তেওঁলোকে যদি প্ৰকৃত অৰ্থত যদি অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলক যদি ভাল পায় সেইটো সমৰ্থন কৰিব লাগিছিলে 2016 চনৰ বিধানসভা নিৰ্বাচনত আপোনালোকে যিমান আসন পাইছে 11 চনত 5খনৰ পৰা সিমানলৈ বৃদ্ধি হৈছিল অৰ্থাৎ এটা কোৱাণ্টাম জাম্প এটা হৈছিল আপোনালোকৰ যিটো টেলি আছিল এই ক্ষেত্ৰত জাতীয়তাবাদী শিবিৰ বুলি যাক চিহ্নিত কৰা হয় সেই শিবিৰৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিল বুলি আপোনালোকে নিশ্চয় স্বীকাৰ কৰে কিন্তু এইবাৰ পৰিস্থিতি এনেকুৱা হৈছে যে আছু আগৰবাৰ আপোনালোকক সমৰ্থন কৰিছিল এইবাৰ আঁতৰি গৈছে নতুনকৈ তেওঁলোকে দল খুলিছে অৰ্থাৎ জাতীয়তাবাদী ভোটখিনি আপোনালোকৰ শিবিৰৰ পৰা আঁতৰি গৈছে তেনেস্থলত আপোনালোকে কৈছে যে উজনি অসমত আপোনালোকৰ হাতখন বাঢ়িব কিন্তু আপোনালোকৰ হাতৰ পৰা এখনো
নাযায় না নাযায় বুলি কোৱা নাই আমি পশ্চিম অসমত যাব ন উজনি অসমৰ কথা কৈছোঁ নাযায় এখনো নাযায় তো জাতীয়তাবাদী শিবিৰৰখিনিৰ ভোটখিনি আপোনালোকৰ হাতৰ পৰা নাযাব জানো যে জাতীয়তাবাদী মানে কোন জাতীয়তাবাদীৰ কথা কৈছে সৰ্বানন্দ সোণোৱাল জাতীয়তাবাদীৰ মানুহ নহয় নেকি অসমীয়া জাতীয় সত্ব থকা ৰঞ্জিত দাস নহয় নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি বঙালী বা হিন্দী ভাষাৰ জাতীয় সত্তা আছে নেকি তেওঁ কি অসমীয়া জাতীয় সত্তাৰ মানুহ নহয় নেকি গতিকে আপুনি যদি ব্ৰেণ্ডেড যদি কৰি দিয়ে আৰু বাকী যিসকল অসমীয়াক যদি আপুনি যদি আনব্ৰেণ্ডেড কৰি দিয়ে যে এওঁলোকে জাতীয়তা সম্পন্ন মানুহ নহয় জাতীয় সত্তা নাই বুলি যদি কয় তেতিয়াহ'লেতো এইটো ভুল এটা কথা এটা হ'ব কা আন্দোলনৰ সময়ৰ পৰা অৰ্থাৎ কা যেতিয়াৰ পৰাই প্ৰযোজ্য হ'ল বা যেতিয়া পাছ কৰা হ'ল তেতিয়াৰ পৰা বিজেপিৰ বিৰুদ্ধে এই অভিযোগটো উত্থাপন হৈ আহিছে যে স্পষ্টকৈ এটা শিবিৰে উত্থাপন কৰে যে বিজেপি হ'ল হিন্দু বাংলাদেশী ৰক্ষক তো তেনেস্থলত আপোনালোকে জাতীয়তাবাদী হিচাপে কেনেদৰে কৰিব এইটো চাওক চিয়ে যেতিয়া আন্দোলনৰ বিৰোধ কৰিছিলে আমি এটা কথা কৈছিলোঁ যে এই আইনখন অসমৰ প্ৰেক্ষাপটৰ আইন নহয় সৰ্বভাৰতীয় এখন আইন আজি এই আইনখন অনাৰ ফলস্বৰূপে আজি মধ্যপ্ৰদেশৰ লাখ লাখ মানুহ গুজৰাটৰ লাখ লাখ মানুহ ৰাজস্থানৰ লাখ লাখ মানুহ কিমান উপকৃত হৈছে মনত কি তেওঁলোকে আনন্দৰ উৎসাহ ঢৌ বৈছে এইটো আমিহে গম পাওঁ আজি আপোনাকে যদি সুধোঁ মই যে আমাৰ কোচ ৰাজবংশী হওক বা গাৰো ৰাভাসকল খিলঞ্জীয়া হয়নে নহয় আপোনাৰ দৃষ্টিত হাজং আদি আছে খিলঞ্জীয়া আপোনাৰ দৃষ্টিত মোৰ দৃষ্টিত খিলঞ্জীয়া সেই একে তেজমহৰ মানুহ একে চিলাৰায় বংশধৰ তেওঁলোকে এতিয়াও বাংলাদেশত আছে আজিৰ পৰা 10টা বছৰ পিছত যদি তেওঁলোকৰ ওপৰত যদি অত্যাচাৰ যদি দুগুণ বৃদ্ধি হয় তেওঁলোকে ভাৰতবৰ্ষত আহিলে যদি কোনোবাই বাধা কৰে মই মনটো দুখ পাম নে নাপাম কাৰণ একে তেজবংশৰ মানুহ আমি কিন্তু মইতো ক'ম এইটো আমি এমেণ্ডমেণ্ট কৰিব লাগে যে হু লিভিং ইন বাংলাদেশ পাৰ্টিকুলাৰলি ডেট কমিউনিটি কোচ ৰাজবংশী কমিউনিটি গাৰো ৰাভা তেওঁলোকে যদি যুগান্তৰো আহিব খোজে তেওঁলোকৰ কাৰণে এক্সেপশ্যন থাকিব লাগে কাৰণ কিয় সেইসকল মানুহ ক'ত যাব আফগানিস্তানত যাব নেকি একে আমাৰ অখণ্ড ভাৰতবৰ্ষ আজি পলিটিকেল ডিমাৰ্কেশ্যন হৈছে আমাৰ অসমতো বহু মণিষী মই যে নাম নকওঁ সেই ডিমাৰ্কেশ্যনৰ পৰা অহা মানুহ আজি আমি মণিষী হিচাপে আমি তাতকৈ ৰংপুৰ বাংলাদেশৰ ৰংপুৰখন ভাৰতৰ লগত চামিল কৰাৰ কথা কিয় নকৰে তাতেইতো আছে অধিকাংশ কোচ ৰাজবংশী মানুহ আছে সেইটো প্ৰস্তাৱহে আপুনি দিব লাগে সেইটোও হ'ব পাৰে কিন্তু সেইটো আমি যুদ্ধ কৰি পেলাই যিহেতু আমি সংবিধানৰ গণ্ডিত থাকি কাম কৰিব লাগিব আৰু ডিপ্ল'মেচিৰ কথা আছে তাতকৈ বাংলাদেশক ক'ব লাগে যে যিহেতু ৰংপুৰখনত এইখিনি মানুহ আছে এইখিনি উৎপীড়নৰ বলি হৈ আছে নকৰিলে চুক্তিৰ সময়ত ইন্দিৰা গান্ধীয়ে চুক্তিৰ সময়ত নকৰিলে যেতিয়া বাংলাদেশৰ যেতিয়া মুক্তি আন্দোলনৰ পিছত যেতিয়া স্বাধীন কৰি দিয়া হ'ল মই যদি এতিয়া দেশৰ প্ৰধানমন্ত্ৰী হ'লোহেঁতেন মই লিপিবদ্ধ কৰিলোহেঁতেন যে কোনো কাৰণতে বাংলাদেশত থকা বা সেই সময় আজিৰ বাংলাদেশ সেইদিনাখন বাংলাদেশত কোনো যাতে ভাৰতীয় সংস্কৃতিৰ মানুহে যাতে ডিষ্টাৰ্ব ফিল নকৰে সেই কথাষাৰ আপোনালোকে এটা লিপিবদ্ধ কৰক মই দেশৰ প্ৰধানমন্ত্ৰী হ'লে মইতো লিখিলোহেঁতেন নকৰিলে তেতিয়া ইন্দিৰা গান্ধীয়ে নকৰিলে আজি ফল ভুগি আছে আমি ফল ভুগি আছোঁ মানে যাৰ কংগ্ৰেছৰ কামৰ ফল যিমান পাপ কৰিছোঁ তেওঁলোকে কৰিছে যিমান ভুল কৰিছে তেওঁলোকে কৰিছে আমি সংশোধন কৰিছোঁ আমি প্ৰায়চিত্ৰ কৰিছোঁ জনসংখ্যা আইনখনৰ কথা কিয় আপোনালোকে উত্থাপন কৰা নাই কোনখন নাই জনসংখ্যা আইনটো মানে জনসংখ্যা যদি বিস্ফোৰণটো ৰোধ কৰিব পাৰে তেনেহ'লে এইবোৰ আইন এখন দ্বৈত গোষ্ঠী জাপি দি পেলাই জনসংখ্যা হেৰি কৰাতকৈ এতিয়াতো আমি মানুহক মোবিলাইজ কৰি আছোঁ এতিয়া নতুনকৈ ছিষ্টেম কৰি আছোঁ যেনেকুৱা পঞ্চায়তত 2টা সন্তানৰ অধিক থাকিলে পঞ্চায়তত ইলেকশ্যন খেলিব নোৱাৰিব সেইটোতো আইন কৰি কৰা হৈছে লাহে লাহে সেইটো এনেকুৱা হ'ব যে যাৰ 2টাতকৈ বেছি সন্তান আছে আজিৰ তাৰিখৰ পৰা যাৰ নতুনকৈ 2টাতকৈ বেছি সন্তান সি চাকৰি নাপাব আহিব এটা সময়ত কৰিব লাগিব ৰঞ্জিত দাস ডাঙৰীয়াই আৰু বহু কথা ক'ব আমি খন্তেক বিৰতি লৈছোঁ আঁতৰি নাযাব পুনৰ উভতি আহিছোঁ প্ৰশ্নকালৰ মজিয়ালৈ আজি আমাৰ মাজত আছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস দাস ডাঙৰীয়া এটা কথা বৰ বেছিকৈ চৰ্চিত হৈ আহিছে যে এইবাৰ আপুনি সৰ্বক সমষ্টিটো এৰি আন সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কথাটো কি ভাৰতীয় জনতা পাৰ্টীৰ ব্যক্তিগত পৰ্যায়ত একো নাথাকে যিসকল ডেডিকেটেড কাৰ্যকৰ্তা মোক যদি দলে কয় যে নহয় আপুনি সৰ্বগত ইলেকশ্যন অংশগ্ৰহণ কৰিব লাগিব মই সৰ্বগত কৰিব লাগিব এইটো নিষ্ঠান নাই কংগ্ৰেছ আৰু AIUDFৰ যি তেওঁলোকৰ বুজাবুজি হ'ব আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই বাকীখিনি হৈ গৈছে ইতিমধ্যে সেই ক্ষেত্ৰত সৰ্বক সমষ্টিটো এইবাৰ হাতৰ পৰা যাব নাযায় হাতৰ ভোটিং পেটাৰ্ণটোতো নিমিলে না এইটোৱে ভুল হৈ আছে
যে সকলো মাইনৰিটি মানুহক কিয় কংগ্ৰেছ UDF বুলি ভাবিছে ভাৰতীয় জনতা পাৰ্টীৰ আজি কৰিমগঞ্জৰ চিটটো যে আমি জিকিছোঁ কোনোবাই হয়তো শুনিলে বেয়া পাব কিন্তু মইতো এটা কথা ক'ব লাগিব যে আমাৰ সেই মাইনৰিটি বন্ধুসকলে যদি 40,000 ভোট যদি নিদিলেহেঁতেন মইতো বুঠি হিচাপ কৰিছোঁ আমি 42,000 ভোটত জিকিছোঁ ঠিক আছে বাকীসকলো নিদিলে হাৰিলোহেঁতেন কিন্তু সেই মাইনৰিটি সমাজৰ মানুহখিনিয়ে যদি কৰিমগঞ্জত 40,000 ভোট নিদিলেহেঁতেন হাৰটো নিশ্চিত আছিলে সেইটো বৰাকত কি হ'ব এবাৰ এই তেওঁলোকৰ যিটো কংগ্ৰেছ UDFৰ যি বৰাকটো 91ৰ পৰা বৰাকৰ বিজেপিৰ স্বাভিমান থকা এটা অঞ্চল 91ৰ পৰা আমি 9টা চিট জিকিছোঁ তাত গতিকে তাত 9টা সেই সময়ত জিকিছোঁ যিহেতু 91ৰ পৰা এতিয়া মোটামুটি প্ৰায় 30 বছৰ মানে 29 বছৰ হ'ব 2020-21 30 বছৰ হ'ব ভোটিং পেটাৰ্ণ বহুত চেঞ্জ হৈছে চেঞ্জ হ'ব পাৰে কিন্তু চেঞ্জ হ'লেও আমাৰ যিকেইটা চিট আছে সেইটোৰ ওপৰত আৰু এটা চিট বাঢ়িব মই আজি আপোনাক ভৱিষ্যতবাণী কৰি দিলোঁ এটা চিট বাঢ়িব বৰাকত কোনটো লক্ষীপুৰ চিটটো বাঢ়িব লক্ষীপুৰ চিটটো এইবাৰ কংগ্ৰেছ হাতত নাথাকে অৰ্থাৎ 9টা চিট পাম আমি কংগ্ৰেছৰ পৰা নামনি অসমত কেইবাটাও হেৰাব মধ্য অসমত হেৰাব মধ্য অসম বা নামনি অসমৰ মই যি দেখিছোঁ যে আমাৰ বিজেপিৰ আছে 60টা চিট আছে 14টা আছে অসম গণ পৰিষদ 74 সেইটো হিচাপ আমি বুজিছোঁ কিন্তু নামনি অসমত কেইবাটাও সমষ্টি আপুনি হেৰুৱাব কেইবাটাও সমষ্টি হেৰুৱাম বুলি নকওঁ এইটো এটা মানুহ কেলকুলেশ্যন কৰিছে কেলকুলেশ্যন কংগ্ৰেছ আৰু UDFে কেলকুলেশ্যন কৰিছে যদিহে যিসকল বেনিফিচিয়াৰী ধৰ্মীয় সংখ্যালঘুৰ মানুহ তেওঁলোকে যদি বিবেক ভোট দিয়ে যদি তেওঁলোকে ধৰ্মীয় উন্মাদনাৰ বলি হৈ পেলাই যদি ভোট দিয়ে বেলেগ কথা বা এওঁলোকৰ কুমন্ত্ৰণাৰ কথা শুনি পেলাই যদি ভোট দিয়ে বেলেগ কথা যদি তেওঁলোকে বিবেক ভোট যদি দিয়ে যিসকলে ইতিমধ্যে বেনিফিট পাইছে এই দুখন চৰকাৰৰ জৰিয়তে তেতিয়াহ'লে আমি হেৰাবলগীয়া নহয় তাক আৰু যিহেতু মই তাতে দেখিছোঁ যে ধৰ্মীয় সংখ্যালঘু মূলৰ অঞ্চলসমূহত শিক্ষাৰ হাৰটো কম কিন্তু কংগ্ৰেছে ইচ্ছা কৰি ৰাখিছে আমি সেইকাৰণে কি কৰিছোঁ আমি 21খন আমি মাইনৰিটি কলেজ মহিলা কলেজ আমি খোলাৰ ব্যৱস্থা লৈছোঁ কাৰণটো কিয় যে যাতে সেই মহিলাসকলক যাতে আমি আপলিফ্ট কৰিব পাৰোঁ কাৰণ সেই মহিলাসকলক যেতিয়ালৈ আপলিফ্ট কৰিব নোৱাৰিম অসম বিকশিত নহ'ব কাৰণ কিয় যে বাগবৰ অঞ্চলতে হওক বা জনীয়া অঞ্চলতে হওক আমাৰ মেটাৰনেল মৰ্টেলিটি ৰেটটো বেছি ডিব্ৰুগড়তকৈও বেছি নহয় গুৱাহাটীতকৈও বেছি নহয় ৰঙিয়াতকৈও বেছি নহয় শিক্ষাৰ অভাৱৰ কাৰণে শিক্ষাৰ অভাৱ ডিউ টু দ্য হেল্থ এৱাৰনেছ বিজেপিৰ হাতত এটা খুব ডাঙৰ সুযোগ আছিল সেইটো NRC-খন যদি শুদ্ধ ৰূপত কৰা হ'লহেঁতেন হয়তো এনেকুৱা এটা মানুহৰ যি প্ৰব্ৰজনকাৰীসকল ভোটাৰ তালিকাত নাম সোমাইছে তেওঁলোকৰ ভোটাধিকাৰ কৰ্তন হ'লহেঁতেন কিন্তু NRC-খন তেনেকুৱা ৰূপত কৰি তোলা নহ'ল নিদিলে কৰিব মানে কোনে নিদিলে যিসকল মন্ত্ৰণাকাৰী আছিলে যিসকলে প্ৰতিষা জিলাৰ মন্ত্ৰণাকাৰী প্ৰতিষা জিলাৰ পৰা বিভিন্ন সুবিধা লোৱা মন্ত্ৰণাকাৰীসকলে তেওঁলোকে জানিছে যে এই NRC-খন যদি সৰ্বানন্দ সোণোৱাল নৰেন্দ্ৰ মোদী ডাঙৰ যদি হৈ যায় তেতিয়াহ'লেতো অসমৰ একেবাৰে যি ৰূপ সেই ৰূপে সলনি হ'ব যাৰ কাৰণে কি হ'ল যে বুদ্ধি কৰিলে কি যে সুপ্ৰিম কোৰ্টক এনেকুৱা এটা বন্ধ খামত লিখি দিলে প্ৰতিষা জিলাত মন্ত্ৰণাকাৰীসকলৰ মন্ত্ৰণা মতে যে যাতে ৰাজ্য চৰকাৰে তাত যাতে হস্তক্ষেপ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হস্তক্ষেপ যাতে কৰিব নোৱাৰে দুৰ্ভাগ্যজনক এইটো এটা কথা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী যদি যিখন NRC কেন্দ্ৰত গৈ পেলাই সেৱা কৰিছিলে সেই মুখ্যমন্ত্ৰীজনক যদি বাৰণ কৰা হয় মইতো আচৰিত খাইছোঁ কি আই কাৰ এজেণ্ট হৈ কাম কৰি আছে তাতকৈ মই বেছি আচৰিত খাইছোঁ কিহৰ কাৰণে যে সেই সময়ত যিসকলে তাত থিয় হৈ আছিলে কোৰ্টৰ ভিতৰত আছিলে নিৰ্লজ্জৰ দৰে তেওঁলোকে এবাৰো নামাতিলে কথাটো যে নহয় এইটো এটা অপমান কৰা হৈছে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমি সেইকাৰণে কৈছোঁ কি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ নেডা কনভেনৰ দুয়োগৰাকী কালি দিল্লী পঠাই দিছোঁ যে এতিয়াও আমি কৈছোঁ যে NRC আমি কৰিম আমাক দিয়ক দায়িত্ব সুপ্ৰিম কোৰ্টে আমাক দায়িত্ব দিয়ক কেন্দ্ৰীয় চৰকাৰে আমাক টকা দিয়ক আমি 100% ৰিভিউ কৰিম বা সেইটো নকৰে যদি আমি এফিডেভিট দিয়া আছিলে 20% আমি ভেৰিফিকেশ্যন কৰিম প্ৰথমে বৰ্ডাৰ এলেকাত 20% আৰু নৰ্মেল এলেকাত 10% তেওঁলোকে আমাক কৰিবলৈ দিয়ক অভিযোগ আছে যে 2016 চনত BPF-এ সৰ্ব সমষ্টিত কেণ্ডিডেট দিয়াৰ বাবে ৰাজ্যিক সভাপতিয়ে তাত BPF-ৰ লগত মিত্ৰতাৰ ক্ষেত্ৰত বাধা দিছে যাৰ বাবে নহ'ল মিত্ৰতা সেইটো নহয় তেওঁলোকৰ আচলতে অকল সৰ্বগত দিয়া নাই ৰঙিয়াটো দিছিলে ভৱানীপুৰ দিছিলে তাৰমানে তেওঁলোকে মানে সেইটো অঞ্চলত বিজেপিৰ পৰা যাতে কোনো মানে বিজয় হৈ আহিব নোৱাৰে সেইটো বিচাৰে কাৰণটো BTD পাছ মই পাওঁ BTDৰ মানুহ
কিমান বঞ্চনা কৰা হৈছে, কিমান অত্যাচাৰ কৰা হৈছে তেওঁলোকৰ জৰিয়তে, কিমান নোপোৱাৰ অভিযোগ আছে। এপদ সামগ্ৰী পোৱা নাই যিসকলে তেওঁলোকক সমৰ্থন নকৰা ব্যক্তি। সেই পালচটো মই জানো, সেই পালচটো সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা নাজানে। কিন্তু মই যদি ৰৈ যাওঁ, ভৱেশ কলিতা ৰৈ যায়, মনোজ বৰা ৰৈ গ'লে তেওঁলোকে যি বুজাব সেইটোৱে বুজিব এওঁলোকে। সেইকাৰণে হৰুৱাৰ কাৰণে ব্যৱস্থা কৰিছিলে। কিন্তু আমাৰ সৰ্বক সমষ্টিবাসী ৰাইজে, ৰঙিয়া সমষ্টিবাসী ৰাইজে আমাক জিকালে, কিন্তু অলপ ভোটৰ কাৰণে মনোজ বৰা ডাঙৰীয়া ভৱানীপুৰত হাৰিলে। গতিকে এইটো তেওঁলোকৰ এটা মানে পলিচি। মই এতিয়া সেইকাৰণে সংগঠন কৰিছোঁ। মই 2 লাখ সদস্য আছিলে আগতে, এতিয়া 5,40,000 সদস্য। 26টা সমষ্টিত আমি তাত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। তেওঁলোকৰ 5,40,000 মানুহৰ স্বাভিমানৰ প্ৰতি, তেওঁলোকৰ সন্মানৰ প্ৰতি সন্মান জনাই পেলাই আমি অংশগ্ৰহণ কৰিছোঁ। আৰু বিজেপিক বাদ দি পেলাই এইবাৰ কোনো বিজেপিত চৰকাৰ গঠন কৰিব নোৱাৰে। 6 নং দফা কমিটিৰ প্ৰতিবেদনখন এইবাৰৰ চৰকাৰৰ কাৰ্যকালতে কাৰ্যকৰীকৰণ হ'বনে নহয়? আজি মাননীয় মুখ্যমন্ত্ৰী আৰু নেডাৰ কনভেনৰৰ লগত এই বিষয় লৈ পেলাই আজিৰ তাৰিখত বৈঠক আছে। আজি আবেলি বৈঠক আছে অমিত শ্বাহ ডাঙৰীয়াৰ লগত। আৰু আমি কৈছোঁ কি, যে যিহেতু এইখন আমি আনিছোঁ পেপাৰ্ছৰ পৰা পাৰ্লিয়ামেণ্টলৈ, গতিকে আমাৰ এইটো নৈতিক দায়িত্ব, জাতীয় দায়িত্ব। গতিকে আমি যাতে 6 নং দফা যাতে পূৰণ কৰিব পাৰোঁ, তাৰ কাৰণে আজি পুনৰ আলোচনা কৰাৰ কাৰণে গৈছে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই তেওঁলোকে আমন্ত্ৰণ জনাইছে। আৰু আমি এইটো জানো, আমি এইটো নকৰিলে কোনো কৰিব নোৱাৰে। 35 বছৰে কোনো কৰিব পৰা নাই। মাননীয় মোদী ডাঙৰীয়া প্ৰথম দেশৰ প্ৰধানমন্ত্ৰীয়ে যিয়ে নেকি সেইখন লুটিয়াই চাই পেলাই পেপাৰ্ছৰ পৰা পাৰ্লিয়ামেণ্টলৈ আনিছে। আমি কৰিম এইটো, কাৰণ আমিও জাতীয় সত্তা থকা মানুহ নহয়। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই বিজেপিৰ ৰণনীতিক লৈ যথেষ্ট কথা ক'লে। আজিৰ প্ৰশ্নকালৰ পৰা ইমানতে বিদায় লৈছোঁ।